আদি পুস্তক 12 অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা পঢ়ি আছো। পাছে জিহুৱাই অব্ৰামক দৰ্শন দি ক'লে, তোমাৰ বংশকেই মই এই দেশ দিম। তাতে তেওঁ নিজকে দৰ্শন দিয়া জিহুৱালৈ সেই ঠাইতে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। পাছে তেওঁ সেই ঠাই এৰি বইতেলৰ ঈশ্বৰৰ গৃহ পূবফালৰ পৰ্বতটো পায় বইতলক পশ্চিম আৰু অয়ক পূব কৰি তাতে তেওঁৰ তম্বুঘৰ তৰিলে। সেই ঠাইতো তেওঁ জিহুৱালৈ এটা যজ্ঞবেদী নিৰ্মাণ কৰি জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। প্ৰিয়সকল, বাইবেলত আমি দেখিবলৈ পোৱা যাত্ৰাসমূহ আৰু সেই যাত্ৰাসমূহৰ আঁৰৰ কাৰণ কি, সেই যাত্ৰাসমূহৰ পৰা যি শিক্ষা আমি পাওঁ, সেইবোৰৰ বিষয়ে আমি যোৱা কিছুদিন ধৰি শিকি আহি আছো। আজি আৰু এটা বহুমূলীয়া পাঠ আমি শিকিম। আব্ৰামক ঈশ্বৰে ক'লে নিজৰ দেশ আৰু নিজৰ জ্ঞাতি কুটুম্ব আৰু নিজৰ পিতৃগৃহ ত্যাগ কৰি সেই দেশলৈ যোৱা যি দেশ মই তোমাক দেখুৱাম। নিজৰ লোকসমূহৰ পৰা নিজকে পৃথক কৰা, নিজকে নিজৰ ঘৰৰ পৰা পৃথক কৰা আৰু নিজকে ৰীতি নীতিসমূহৰ পৰা পৃথক কৰা। নিজ জ্ঞাতি কুটুম্বৰ পৰা, নিজ দেশৰ পৰা আৰু নীতি নিয়মৰ পৰা পৃথক হৈ যি দেশ মই তোমাক দেখুৱাম সেই দেশলৈ যোৱা। এই বুলি ঈশ্বৰে যেতিয়া ক'লে, তেতিয়া আব্ৰামে ঈশ্বৰৰ আজ্ঞা পালন কৰি নিজৰ দেশ ত্যাগ কৰিলে, নিজৰ লোকসকলক ত্যাগ কৰিলে আৰু নিজৰ সকলো ৰীতি নীতিসমূহকো তেওঁ ত্যাগ কৰিলে আৰু তাৰ পৰা যাত্ৰা কৰিলে। ঈশ্বৰৰ বাক্যৰ অধীন হ'ল আৰু যাত্ৰা কৰিলে আৰু এতিয়া বইতেল আৰু অয়ৰ মাজত নিজৰ তম্বু তৰিলে আৰু ইমানেই নহয়, যজ্ঞবেদীও নিৰ্মাণ কৰিলে। প্ৰিয়সকল, কোনেও নিজৰ ঘৰত যজ্ঞবেদী নবনায়। যি ব্যক্তি হ'লেও যজ্ঞবেদী ঘৰৰ বাহিৰত খালী ঠাইত নিৰ্মাণ কৰে। এইদৰে যজ্ঞবেদী নিৰ্মাণ কৰিলে তাৰ আশে পাশে থকা সেৱকসকলে দেখিব, সেই বাটেৰে যোৱা লোকসকলেও মন কৰিব আৰু ক'ব, এয়া কি? কিয় এই বেদীটো নিৰ্মাণ কৰিছা? মই নিজ ঈশ্বৰৰ বাবে এই যজ্ঞবেদী নিৰ্মাণ কৰিছো। তোমাৰ ঈশ্বৰ কোন? গোটেই সৃষ্টিখন যিজনে ৰচনা কৰিলে তেওঁ। এটা সময়ত সেই সৃষ্টিকৰ্তাজন কোন তাক মই নাজানি সৃষ্টিৰ উপাসনা কৰিছিলোঁ। কিন্তু আজি যিজন ঈশ্বৰে গোটেই জগতখন সৃষ্টি কৰিলে আৰু মানুহক সৃষ্টি কৰিলে, তেওঁক মই চিনি পালোঁ। সেই ঈশ্বৰজনৰ বাবে যজ্ঞবেদী বনালোঁ। প্ৰিয়সকল, শুনক, আব্ৰামে ঈশ্বৰৰ ওপৰত যেতিয়া বিশ্বাস কৰিলে, তেতিয়া তেওঁ নিজৰ বিশ্বাসক লুকুৱাই থবলৈ চেষ্টা অকণো নকৰিলে। আপুনি যিকোনো মদপীলৈ চাবচোন, আৰম্ভণিতে পান কৰিবলৈ সি অলপ লাজ কৰে, লুকাই চুৰকৈ পান কৰিবলৈ চেষ্টা কৰে, কিন্তু তাৰ পাছত নিৰ্ভয়ে পান কৰে। মাক বাপেকে যাতে কোনো প্ৰকাৰে জানিব নোৱাৰে, পত্নী বা নিজ ভায়েকে যাতে জানিব নোৱাৰে, ভনীয়েকে যাতে গম নাপায়, তেনেকুৱা ভয় আৰম্ভণিতে থাকিব পাৰে। কিন্তু সেই মদ্যপানত তেওঁ যেতিয়া আসক্ত হৈ পৰে, গম পালেনো কি হ'ব? মোৰ মা দেউতাই গম পালেনো কি হ'ব? মোৰ পত্নীয়েও যদি গম পায় কি হ'বনো? মোৰ সন্তানেই জানক বা যিকোনো লোকে জানক কি হ'বনো? প্ৰিয়সকল, যি বস্তুৱে তেওঁক নাশ কৰি আছে, ধ্বংস কৰি আছে, যিটো বস্তুৱে তেওঁৰ শৰীৰ দুৰ্বল কৰি আছে, বেমাৰী কৰি আছে, সেই মদ্যপান কৰোঁতে তেওঁ লাজ কৰা নাই। নিৰ্ভয়ে মদ্যপান কৰিবলৈ চেষ্টা কৰি আছে, নিৰ্ভয়ে ইফালে সিফালে ফুৰি আছে। প্ৰিয়সকল, আজিকালি আমি দেখিবলৈ পাওঁ, কোনো ল'ৰা বা ছোৱালীৰ সৈতে বন্ধুত্ব কৰিবলৈ হ'লে লুকাই চুৰকৈ বন্ধুত্ব কৰে। কোনেও যাতে জানিব নোৱাৰে, সকলোৰে চকুৰ পৰা আঁতৰ হৈ ল'ৰাই হেলমেট পিন্ধি লয় আৰু ছোৱালীয়ে কাপোৰ বান্ধি লয়। প্ৰিয়সকল, পুৰুষসকলৰ বাবেতো ব্লেক কালাৰৰ হেলমেট নাইবা অন্য কোনো কালাৰৰ হেলমেট থাকে। মহিলাসকলৰ তেনেকুৱা নহয়। ৰং বিৰঙী স্কাৰ্ফ, নিজৰ কাপোৰৰ সৈতে মেটচ কৰা স্কাৰ্ফ বান্ধি লয়। সেয়া কি হয়? মুখা। মুখমণ্ডল লুকুৱাই ৰাখে আৰু ভয় নকৰাকৈ নিৰ্লজ্জভাৱে জীৱন যাপন কৰি আছে। ভুল কৰিবৰ বাবে অলপো সংকোচ নকৰে। ল'ৰাৰ সৈতে ফুৰিবলৈকেই হওক বা ছোৱালীৰ সৈতে ফুৰিবলৈ হওক, মদ্যপান কৰিবলৈ হওক, ড্ৰাগছ ল'বলৈ হওক, নাইট ক্লাবলৈ গৈ ডান্স কৰিবলৈ হওক, এই ভুল কামবোৰ কৰিবৰ বাবে অকণো লাজ নকৰে। পাপৰ কৰ্মবোৰ কৰিবৰ বাবে ভয় নকৰে। কিন্তু দুখ লগা কথাটো কি জানেনে? বহুতো লোকে এই কথা ক'বলৈ লাজ কৰে।
যে মই প্ৰভুক বিশ্বাস কৰোঁ, মই চাৰ্চলৈ যাওঁ, মই বাপ্তিস্ম লৈ ল'লোঁ, মই খ্ৰীষ্টক ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰিলোঁ, মই যি সৃষ্টিৰ উপাসনা কৰিছিলোঁ, মোৰ সৃষ্টিকৰ্তা কোন মই যে জানিব পাৰিলোঁ, সেই কথা ক'বৰ বাবে বহুতো লোকে লাজ কৰে। কিমান যে বেয়া কথা। যিবোৰ কথাৰ কাৰণে লাজ কৰিব লাগে সেইবোৰৰ বিষয়ে লাজ কৰা নাই, কিন্তু যাৰ বিষয়ে নিৰ্ভয়ে ক'ব লাগে তাৰ বিষয়ে লাজ কৰাটো বৰ চিন্তনীয়। প্ৰিয়সকল, আব্ৰামে এটা পাঠ শিকাইছে। এটা সময়ত মই জীৱন্ত ঈশ্বৰক জনা নাছিলোঁ। এটা সময়ত মই সূৰ্য, চন্দ্ৰ, তৰাবোৰৰ উপাসনা কৰিছিলোঁ আৰু মোৰ পূৰ্বপুৰুষ কছদিয়াসকলে তেনেদৰেই কৰিছিল। কিন্তু এতিয়া মই সেই ঈশ্বৰজনক চিনি পালোঁ, যিয়ে সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰ আৰু মানুহক আৰু গোটেই সৃষ্টিখন ৰচনা কৰিলে। সেই সৃষ্টিকৰ্তাজনৰ উপাসনা মই কৰি আছোঁ। তেওঁৰ বাবেই মই এই যজ্ঞবেদীৰ নিৰ্মাণ কৰিলোঁ। সেই বাটেৰে যোৱা লোকসকলেই হওক বা তেওঁৰ সৈতে থকা লোকেই হওক বা তেওঁক প্ৰশ্ন সোধা লোকেই হওক, তেওঁলোকৰ প্ৰশ্নবোৰৰ উত্তৰ দিব বিচাৰিছিল। সেইকাৰণে তেওঁ এটা যজ্ঞবেদী বনালে। প্ৰিয়সকল, যজ্ঞবেদীয়ে কি বুজায়? ই সমৰ্পণক বুজায়, অৰ্পণক বুজায়। প্ৰিয়সকল, যিদিনাৰ পৰা আব্ৰামে ঈশ্বৰৰ পাছত যাবলৈ নিৰ্ণয় কৰিলে, সেইদিনা তেওঁ এটা প্ৰতিজ্ঞা কৰিলে, মই আৰু মোৰ যি আছে সেয়া ঈশ্বৰৰ বাবে আছে। মই আৰু মোৰ যি আছে সেয়া মোৰ ঈশ্বৰক অৰ্পণ কৰিছোঁ। জীৱিত বলিদান স্বৰূপে মই নিজকে আৰু মোৰ পৰিয়ালক ঈশ্বৰলৈ অৰ্পণ কৰি আছোঁ। প্ৰত্যেক আত্মিক ব্যক্তিৰ জীৱনত যজ্ঞবেদী থাকিব লাগে। বেদীৰ অৰ্থ হৈছে য'ত আমি নিজকে সম্পূৰ্ণৰূপে অৰ্পণ কৰিব পাৰোঁ, তেনে এক স্থান। প্ৰিয়সকল, আজি আপোনাৰ আত্মিক জীৱনত সেই বেদী কি হয় জানেনে? য'ত আপুনি নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰে, সেই প্ৰাৰ্থনা কৰা স্থান। য'ত অকলশৰে ঈশ্বৰৰ সৈতে লগ ধৰাৰ সময় আৰু স্থান। য'ত আপুনি নিজকে জীৱিত বলিস্বৰূপে ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰে, সেই স্থান। সেয়া কি? প্ৰাৰ্থনা। আব্ৰাহামে বুজি পাই গ'ল, যদি মই ঈশ্বৰৰ ইচ্ছামতে চলিব লাগে আৰু তেওঁৰ নেতৃত্বত চলিব লাগে, তেন্তে মোৰ জীৱনত এটা বেদী থাকিব লাগিব। তাৰমানে মোৰ জীৱনটো যেতিয়াই তেতিয়াই ঈশ্বৰক অৰ্পণ কৰা আৰু সমৰ্পণ কৰাৰ অভিজ্ঞতা মোৰ থাকিব লাগিব। প্ৰিয়সকল, তেনেকৈ আপোনাৰ জীৱনতো ঈশ্বৰৰ ইচ্ছাবোৰ জানি, তেওঁৰ উদ্দেশ্যবোৰ জানি, ঈশ্বৰৰ ইচ্ছামতে চলিবলৈ হ'লে আপুনি প্ৰতিদিনে নিজকে ঈশ্বৰলৈ যাতে সমৰ্পণ কৰিব পাৰে, তেনেকুৱা স্থান আৰু সময় থাকিব লাগে। আপোনাৰ ব্যক্তিগত জীৱনত যজ্ঞবেদী থাকিব লাগে। সেইদিনা আব্ৰামে যেতিয়া নিজৰ আত্মিক জীৱন দৃঢ় কৰি আগবাঢ়ি গৈ আছিল, এখোজ দুখোজ গৈ যেতিয়া তেওঁ আগবাঢ়ি গৈ আছিল, তেতিয়া তেওঁ কি বুজি পাইছিল জানেনে? মোৰ জীৱনত যজ্ঞবেদীৰ অতি প্ৰয়োজন নিশ্চয়ে আছে। য'ত মই নিজৰ ঈশ্বৰৰ মহিমা কৰিব পাৰোঁ, প্ৰশংসা কৰিব পাৰোঁ আৰু য'ত মই নিজকে অৰ্পণ কৰিব পাৰোঁ, তেনে এক স্থান আৰু সময় থাকিব লাগে। প্ৰিয়সকল, মই সুধিছোঁ, আপোনাৰ জীৱনত বেদী আছেনে? যেতিয়াই তেতিয়াই আপুনি নিজৰ জীৱন প্ৰভুক সমৰ্পণ কৰি আপোনাৰ জীৱনৰ চিন্তা, বিবেচনা, আঁচনি, ইচ্ছাবোৰ, এই সকলোবোৰ ঈশ্বৰৰ উপস্থিতিত যাতে অৰ্পণ কৰে, তেনে সময় আপোনাৰ জীৱনত আছেনে? প্ৰভু, মোৰ মতে নহয়, আপোনাৰ মতে হ'ব লাগে। প্ৰভু, মোৰ ইচ্ছা নহয়, আপোনাৰ ইচ্ছাবোৰ হ'ব লাগে। মোৰ প্ৰতি, মোৰ জীৱনৰ প্ৰতি, মোৰ পৰিয়ালৰ প্ৰতি আপোনাৰ যি আঁচনি আছে, তাক মই জানিবলৈ প্ৰভু তেনেকুৱা আত্মিকতা মোক দিয়ক। প্ৰিয়সকল, এনেকুৱা প্ৰাৰ্থনা আমি সকলোৱে নিশ্চয় কৰিব লাগে। যীশুখ্ৰীষ্টে সদায় নিজৰ ৰীতি অনুসাৰে জৈতুন পৰ্বতলৈ গৈছিল। কাৰণ কি জানেনে? জীৱিত বলিস্বৰূপে নিজকে পিতৃৰ আগত অৰ্পণ কৰিবৰ বাবে, নিজ পিতৃক সমৰ্পণ কৰিবলৈ। অতি ৰাতিপুৱাই দিন আৰম্ভ হোৱাৰ বহুত আগতেই প্ৰভুৱে উঠি অকলশৰে নিৰ্জন ঠাই এখনলৈ গৈ নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিছিল। মাৰ্ক 1 অধ্যায় 35 পদত এই বিষয়টো আমি দেখিছোঁ। প্ৰতিদিনে প্ৰভু যীশুখ্ৰীষ্টে ৰাতিপুৱাই উঠি প্ৰাৰ্থনা কৰিছিল, পিতৃৰ আগত নিজকে সমৰ্পণ কৰিছিল। দিন আৰম্ভ হোৱাৰ আগতেই ঈশ্বৰৰ ওচৰলৈ গৈ সম্পূৰ্ণৰূপে ঈশ্বৰৰ ইচ্ছা, তেওঁৰ ইচ্ছা অনুসৰি জীৱন বিচাৰিছিল। গধূলি হোৱাৰ পাছত জৈতুন পৰ্বতলৈ গৈ আকৌ নিজ পিতৃৰ সৈতে কথা পাতিছিল।
নিজৰ সকলোবোৰ পিতৃৰ হাতত সমৰ্পণ কৰিছিল। ই কি প্ৰকাশ কৰে জানেনে? অৰ্পণ, সমৰ্পণ, নিজকে অৰ্পণ কৰাৰ জীৱন। প্ৰিয়সকল, আজি আমাৰ কিমানৰ বাৰু এনেকুৱা জীৱন আছে? ৰাতিপুৱাই উঠাৰ পাছত নিজৰ সকলোবোৰ প্ৰভুৰ হাতত সমৰ্পণ কৰাৰ জীৱন, আৰু শুবলৈ যোৱাৰ আগতে গোটেই দিনটোত কৰা সকলোবোৰ কাম সোঁৱৰণ কৰি, যিবোৰ বিষয়ৰ বাবে ধন্যবাদ দিব লাগে সেইবোৰৰ বিষয়ে ধন্যবাদ দি, আৰু যি ভুল কৰিলে তাৰ বিষয়ে ক্ষমা বিচাৰি, আৰু তেনেদৰেই যি সমস্যাৰ সন্মুখীন আপুনি হ'ল সেইবোৰৰ সমাধান বিচৰাৰ প্ৰক্ৰিয়াত, আৰু গধূলি প্ৰাৰ্থনাৰ দ্বাৰা আপুনি নিজকে অৰ্পণ যাতে কৰিব পাৰে তেনেকুৱা এক যজ্ঞবেদী আপোনাৰ জীৱনত থাকিলে বৰ ভাল আছিল। আব্ৰামে জানিলে, আব্ৰামে বুজিলে, আত্মিক যাত্ৰাত এটা বেদী থাকিব লাগে। আৰু মই নিজকে চাব লাগে যে মোৰ ইচ্ছা, মোৰ মত, মোৰ আশা, মোৰ আঁচনি নহয়, বৰং ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ মত, ঈশ্বৰৰ আঁচনি সিদ্ধ কৰা আত্মিকতা মোত থাকিব লাগে। এনেকুৱা সমৰ্পণ মোত থাকিব লাগে। এইদৰে ভাবি তেওঁ এটা বেদী বনালে। তাৰ পাছত কি লিখা আছে? জিহুৱাৰ বাবে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে আৰু জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। কি কৰিলে? বেদী নিৰ্মাণ কৰি প্ৰাৰ্থনা কৰিলে। বেদী হৈছে প্ৰাৰ্থনাৰ এক প্ৰতিৰূপ। বেদী নিৰ্মাণ কৰি প্ৰাৰ্থনাৰ দ্বাৰা নিজৰ জীৱন ঈশ্বৰলৈ অৰ্পণ কৰিছিল। প্ৰিয়সকল, এক অদ্ভুত আত্মিক অনুশাসন। আজি এনেকুৱা অনুশাসন আমাতো থাকিলে কিমান যে ভাল আছিল। আপোনাৰ আত্মিক যাত্ৰাত সুৰক্ষাৰে সৈতে, আপোনাৰ আত্মিক যাত্ৰাত আশীৰ্বাদেৰে সৈতে, আনন্দেৰে সৈতে, সমৃদ্ধিৰে সৈতে আগবাঢ়ি যাব লাগে। এইদৰে আশা কৰা লোক যদি কোনোবা ইয়াত আছে, তেন্তে তেনেকুৱা জীৱনৰ ভেটি হৈছে ৰাতিপুৱা উঠিয়েই প্ৰাৰ্থনা কৰাটো, আৰু গধূলি শুবলৈ যোৱাৰ আগতে প্ৰাৰ্থনা কৰা, আৰু আপুনি নিজকে ঈশ্বৰৰ হাতত সমৰ্পণ কৰা। এয়া আপোনাৰ জীৱনৰ অভ্যাস হ'ব লাগে আৰু অংশ হ'ব লাগে। বেদীৰ সাদৃশ্যেৰে সমৰ্পণৰ জীৱন আপোনাত থাকিব লাগে, আপোনাত থাকিব লাগে। প্ৰিয়সকল, আব্ৰামে এই কথা শিকিলে, আৰু আব্ৰামৰ বিষয়ে পবিত্ৰ আত্মা ঈশ্বৰে এই বুলি লিখুৱালে। আব্ৰামে যজ্ঞবেদী নিৰ্মাণ কৰিলে আৰু তাত জিহুৱাৰ আগত তেওঁ কি কৰিলে বুলি লিখিছে? প্ৰাৰ্থনা কৰিলে। এইদৰে প্ৰাৰ্থনা কৰি প্ৰাৰ্থনাৰ জীৱন এটা আগবঢ়াই নি থকাৰ সময়ত কি ঘটিল জানেনে? আকাল পৰিল। চাওঁ আহক 10 নম্বৰ পদ। পাছে সেই দেশত আকাল হ'ল। তেওঁ যজ্ঞবেদীটো নিৰ্মাণ কৰি নিজৰ জীৱনত প্ৰাৰ্থনাত আগবাঢ়িবলৈ ধৰাৰ লগে লগে ঈশ্বৰৰ ইচ্ছা আৰু আঁচনিক জানি তেওঁৰ ইচ্ছা অনুসৰি চলিব লাগে, এইবুলি তেওঁ যেতিয়া নিজৰ আত্মিক জীৱন নিৰ্মাণ কৰি আছিল, সেই সময়তে দেশত আকাল হ'ল, জীৱনলৈ কষ্ট আহিল। প্ৰিয় বন্ধু, বিষয় এটা কওঁনে? আদিপুস্তকৰ 1 অধ্যায়ৰ পৰা আদিপুস্তকৰ 12 অধ্যায়ৰ 9 নম্বৰ পদলৈকে কোনো স্থানতেই এই পৃথিৱীত আকাল পৰিছিল এইবুলি আমি ক'তো দেখিবলৈ পোৱা নাই। ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অৱ দিছ ৱৰ্ল্ড, গোটেই পৃথিৱীৰ ইতিহাসত প্ৰথমবাৰ আকাল হ'ল। ক'ত আকাল হ'ল জানেনে আপুনি? এজন আত্মিক ব্যক্তিয়ে নিজৰ জীৱন আৰু নিজৰ পৰিয়ালক ঈশ্বৰৰ ইচ্ছা অনুসৰি নিৰ্মাণ কৰিব লাগে, এইদৰে আশা কৰাত সেই স্থানত আকাল হ'ল। কিয় আকাল হৈছিল বাৰু? সেই আকালৰ কাৰণ কি হ'ব পাৰে বাৰু? মই বোধ কৰোঁ সেয়া কেৱল আব্ৰামক পৰীক্ষা কৰি চাবৰ বাবেহে হৈছিল। সাধাৰণতে আকাল হোৱাৰ কাৰণ কি বাইবেলত লিখা আছে। 2 বিৱৰণৰ 28 আৰু 29 অধ্যায় যদি আপুনি পঢ়ে, তাত ঈশ্বৰে কৈছে, তোমালোকে মোৰ আজ্ঞা পালন নকৰি যদি মই মতালিৰে চলা, মই আকাশৰ বৰষুণ বন্ধ কৰি দিম, বৰষুণ পৰিবলৈ নিদিম, এই পৃথিৱীখন লোহাৰ দৰে কৰি তুলিম, শস্য উৎপন্ন হ'বলৈ নিদিম, বৰষুণ হ'বলৈ নিদিম। আকালৰ মাজেৰে তুমি যাব লগা হ'ব, মই তেনে দণ্ড দিম,
মোৰ আজ্ঞা যদি উলংঘা কৰা তেন্তে তুমি নিজ হাতেৰেই দণ্ড আকোৱালি লোৱা হ'ব, আৰু সেই দণ্ডৰ এক অংশ হৈছে আকাল। কিন্তু ইয়াত হোৱা ঘটনাটো যদি আমি ভালদৰে মন কৰোঁ, দেখিছোঁ আব্ৰামে ঈশ্বৰৰ ইচ্ছা অনুসৰি, তেওঁৰ উদ্দেশ্য অনুসৰি নিজৰ জীৱন আৰু নিজৰ পৰিয়ালক যেতিয়া আগবঢ়াই নি আছিল, তেনে সময়তে আকাল হ'ল। প্ৰিয়সকল, মন কৰিব, আত্মিক জীৱনত কষ্ট আহিব, দুখ আহিব, বেমাৰ আহিব, ক্লেশ হ'ব, আৰ্থিক অনাটন হ'ব, শত্ৰুবিলাকৰ আক্ৰমণ হ'ব। তাৰ এটা কাৰণ হৈছে আপোনাৰ আত্মিকতাহীনতা, আপুনি কৰা ভুলবোৰৰ কাৰণে, আপোনাৰ ভুল সিদ্ধান্তৰ কাৰণে, আপুনি খৰখেদাকৈ লোৱা সিদ্ধান্তৰ কাৰণে, আপোনাৰ শৰীৰৰ অপবিত্ৰ কাৰ্যৰ কাৰণে, আৰু প্ৰায়েই আপোনাৰ ক্ৰোধ আৰু খঙৰ কাৰণে, মুখত যি আহিল তাকেই কৈ দিয়াৰ কাৰণে নিজৰ হাতৰেই কষ্ট আৰু ধ্বংসক শত্ৰুতাক আকোৱালি ল'ব পাৰে। এয়া আপোনাৰ দুৰ্বলতাৰ কাৰণে হোৱা কষ্ট, দুৰ্বলতাৰ কাৰণে হোৱা দুখ। আৰু আনহাতে আপুনি যেতিয়া সিদ্ধতা আৰু সততাৰ জীৱন যাপন কৰে, তেতিয়া আপোনাক পৰীক্ষা কৰা হয়। পৰীক্ষাত পৰা বেলেগ কথা, পৰীক্ষিত হোৱা বেলেগ কথা। শয়তানে প্ৰলোভনত পেলায় আৰু ঈশ্বৰে পৰীক্ষা কৰে। আপুনি ভালদৰে চালিজাৰি চালে, যোছেফক প্ৰলোভিত কৰা হৈছিল, কিন্তু ইয়ুবক পৰীক্ষা কৰা হৈছিল। ছদ্ৰক, মৈশক আৰু অবেদনগোক তেওঁলোকৰ বিশ্বাসক পৰীক্ষা কৰা হ'ল, আৰু দানিয়েলৰ প্ৰাৰ্থনাৰ জীৱন পৰীক্ষা কৰা হ'ল। আজি এই বাৰ্তা শুনি থকা প্ৰিয়সকল, যীশুখ্ৰীষ্টে যেতিয়া 40 দিন উপবাসে আছিল, তেতিয়া শয়তানে আহি প্ৰলোভিত কৰিছিল। হয়, শয়তানে প্ৰলোভনত পেলায় আৰু ঈশ্বৰে পৰীক্ষা কৰে। মই বোধ কৰোঁ এই আকাল হয়তো আব্ৰামৰ বিশ্বাসক পৰীক্ষা কৰি চাবৰ বাবে আহিছিল চাগৈ। আজি আপোনাৰ জীৱনৰ ক্লেশৰ কাৰণবোৰ কি তাক জানিলে ভাল হ'ব। ক্লেশ নোহোৱা জীৱন নাইবা ক্লেশ নোহোৱা পৰিয়াল নাইবা সমস্যা নোহোৱা ব্যক্তি সাধাৰণতে এই পৃথিৱীত কাকো দেখা নাপাব। জীয়াই থকা প্ৰতিজন ব্যক্তিৰ জীৱনত কিবা নহয় কিবা ক্লেশ, কিবা নহয় কিবা দুখ নিশ্চয় থাকিব। যদি কোনো ব্যক্তিয়ে কয় মোৰ জীৱনত কোনো দুখ নাই, তেন্তে তেওঁ এটা মৃতদেহ। তেওঁৰনো কি দুখ হ'ব কওক? মাটিত পুতি থ'ব, নে জ্বলাই দিব, নে সাগৰত উটুৱাই দিব, নে লৈ গৈ কিবা পৰীক্ষাগাৰত দি দিব? এনেকুৱা কোনো ভাৱনা মৃতদেহত নাথাকে। যাত কোনো দুখ নাই সেইটোৰ মৃতদেহেই হ'ব। তাৰমানে জীৱিত লোকসকলত কিবা নহয় কিবা দুখ নিশ্চয় থাকিব, কষ্ট থাকিব। কিন্তু আজি আপোনাৰ জীৱনত যি দুখ আছে, যি কষ্ট আছে, আৰু আপোনাৰ জীৱনত যি সমস্যাবোৰ আছে, তাৰ কাৰণ কি? আপোনাৰ জীৱনত যি পৰীক্ষা আহিল, তাৰ অধীন হোৱাৰ কাৰণেই এই দুখ আপোনাৰ জীৱনলৈ আহিছে নেকি? শয়তানৰ অধীন হোৱাৰ কাৰণে, জগতৰ অধীন হোৱাৰ কাৰণে আৰু বেয়া বন্ধুত্বৰ কাৰণে আজি আপোনাৰ জীৱনলৈ ক্লেশ আহিছে নেকি? সেইকাৰণেই আপুনি নিজৰ চাকৰি হেৰুৱালে নেকি? সেইকাৰণেই আপোনাৰ পঢ়া শুনা ধ্বংস কৰিলে নেকি? সেইকাৰণেই আপুনি বেমাৰত পৰিল নেকি? তেন্তে শুনক, আপুনি পাপক আৰু পাপ কৰ্মবোৰক স্থান দিছে। সেইকাৰণে আজি আপোনাৰ জীৱন ধ্বংস হৈ গৈছে নেকি? তেন্তে ঠিক কৰি লওক। আপোনাৰ জীৱন আৰু চিন্তা ভাৱনাবোৰক ঠিক কৰি লওক। নিজৰ জীৱন ঠিক কৰক। আজি যি দুখ, কষ্ট আৰু সমস্যা আছে, কষ্ট আছে, ধ্বংস আছে, বেমাৰ আছে, সমস্যা আছে, ইয়াৰ কাৰণ কি জানেনে? আপুনি দিয়া ভুল খোজ, পাপৰ কৰ্ম। ঠিক কৰি লওক। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আব্ৰামৰ জীৱনৰ দ্বাৰা আজি আপুনি আমাক শিকালে আমাৰ আত্মিক জীৱনত যজ্ঞবেদী থকাটো বৰ আৱশ্যকীয়, যিয়ে প্ৰাৰ্থনাক, সমৰ্পণক, অৰ্পণক দেখুৱাই। পিতৃ, আমাৰ আত্মিক জীৱনত আৰু আমাৰ পৰিয়ালত প্ৰাৰ্থনাৰ বেদী থাকিব লাগে, যাতে আমি আপোনাৰ ইচ্ছা আৰু আঁচনিক জানিব পাৰোঁ, আৰু যাতে আপোনাৰ ইচ্ছামতে চলিব পাৰোঁ, শয়তানৰ সকলো পৰীক্ষাৰ পৰা যেন বাচিব পাৰোঁ। সহায় কৰক। আমাৰ প্ৰভু যীশুখ্ৰীষ্টকো শয়তানৰ দ্বাৰাই পৰীক্ষা কৰা হ'ল, কিন্তু বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰা শয়তানক পৰাজিত কৰিলে। তেওঁ ৰাতিপুৱাই উঠি নিৰ্জন ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিছিল, আপোনাৰ উপস্থিতিত থাকি শক্তি লাভ কৰিছিল। পিতৃ, আজি আমাত এই বাৰ্তা শুনি থকা প্ৰত্যেকজনে এই সিদ্ধান্ত কৰিছে যে আমি বেদী বনাম আৰু প্ৰাৰ্থনা কৰিম। এই প্ৰতিজনৰ ওপৰত আপোনাৰ প্ৰাৰ্থনাৰ আত্মা ঢালি দিয়ক,
আপোনাৰ মহিমাৰ বাবে ব্যৱহাৰ কৰক। যীশুখ্ৰীষ্টৰ নামত এই প্ৰাৰ্থনা মাগিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।